তো ফ্ৰেণ্ডছ এইপিনে থাল লোৱা হ'ল আৰু এয়া ভিন্দো হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এতিয়া আজি আমি যাব ওলাইছোঁ কামাখ্যা মন্দিৰ। বহু দিনৰ পৰা যাওঁকৈ আছিলোঁ, তো এতিয়া ওলাইছোঁ যাওঁগৈ আৰু এইপিনে মা ৰেডি হৈ ৰাস্তালৈকে গৈছে। তো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ গোটেইবিলাকে আৰু এয়া তেল ডিপোত তেল ভৰাব সোমাইছে। মোৰ বহুত বেছি টোপনি লাগিছে, ৰাতিপুৱা সোনকালে উঠিলোঁ যে সেইকাৰণে এয়া গৈ আছোঁ। তো দেখুৱাই গৈ থাকিম আপোনালোকক। ৰাস্তাত কিবা কথাত ব্লগ বনাব নোৱাৰিলেও ডাইৰেক্ট গৈ কামাখ্যা মন্দিৰত আপোনালোকক দেখুৱাম। তো চাই থাকিব ব্লগটো। তো এয়া আমি আহি কামাখ্যা গেটত সোমালোঁ আৰু মই নাজানো গাইজ, মানে কি গাড়ীত আহিলে মোৰ কিয় ইমান গাটো বেয়া লাগে আৰু ৰাতিপুৱা উঠিছোঁ যে ইমান বেছি টোপনি ধৰিছে, মানে মুখেৰে মাত ওলোৱা নাই। এইবাৰ ভাবিছোঁ এটা মাইক লৈয়ে ল'ব লাগিব, নহ'লে মোৰ গাড়ীত উঠিলে মানে অৱস্থা নোহোৱা হৈ যায়, মাত নোলোৱা হৈ যায়। তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ। আৰু এয়া এতিয়া আপোনালোকক ৰাস্তাৰ পৰিৱেশ দেখুৱাইছোঁ। ইমান ধুনীয়া লাগিছে, পাহাৰকেইখন চাওকচোন ইমান। আৰু আজি বতৰটো মানে বহুত বেছি ভালকৈ মানে ৰ'দো নাই বৰষুণো নাই, বহুত ধুনীয়া বতৰ। সেইকাৰণে মানে গৈ থাকি ভাল লাগিছে, জাৰ্ণি কৰি ভাল লাগিছে। আৰু ইয়াৰে পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ওপৰৰ পৰা মানে পাহাৰবিলাক চাবলৈ বহুত ধুনীয়া লাগি আছে। আৰু আমি ৰাতিপুৱা সোনকালে আহিলোঁ যে অকণমান ভিৰটো কম হৈ আছে, অকণমান পিছত হ'ব পিছে ভিৰ। এয়া গাড়ীখন সেইফালে পাৰ্কিং কৰিব নিব আৰু এতিয়া আমি যাম এইফালেৰে। গৈ ভিন্দক লগ কৰিব লাগিব দুলু বাইদেউহঁতৰ, আৰু তাৰপিছত দৰ্শন কৰিম। আৰু চেণ্ডেল খুলি থৈ আহিছোঁ, কাৰণ ইয়াতে আৰু ক'ত থ'ম, সেইকাৰণে চেণ্ডেল খুলি থৈ আহিছোঁ। আৰু এতিয়া আমি মন্দিৰৰ ওপৰলৈকে উঠি গৈ আছোঁ। আৰু দোকানবিলাক চাওকচোন। আৰু এইপিনে এইখন যে ফুলৰ দোকানখন ইমান ধুনীয়াকৈ মানে মালাবিলাক থৈ দিছে, ইমান ধুনীয়া লাগিছে। ফটো উঠিবৰ কাৰণে বেষ্ট ঠাই আৰু এইখিনি। এতিয়া আমি ওপৰলৈকে গৈ আছোঁ, ওপৰত গৈ ভিন্দক লগ কৰিব লাগিব। এয়া মন্দিৰৰ ওচৰ আহি পালোঁ। এতিয়া আমি মন্দিৰৰ ওচৰত থকা এখন দোকানৰ পৰা থাল কিনিব লৈছোঁ। চাকি ধূপ ফুল প্ৰসাদ তেনেকৈ থকা এখন থাল কিনি লওঁ, লগতে ভিন্দকো ৰখি আছোঁ। ভিন্দো আহি পালে আমি মন্দিৰৰ ভিতৰলৈ দৰ্শন কৰিব সোমাই যাম। আৰু কামাখ্যা মন্দিৰত মানে বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আৰু ফাইনেলি আজি সেই দিনটো আহি গ'ল। বহুত বেছি ভাল লাগি আছে মনটো। তো ফ্ৰেণ্ডছ এইপিনে থাল লোৱা হ'ল আৰু এতিয়া ভিন্দো আহিলে দৰ্শন কৰিব যাম। আৰু মানুহ আহি আছে, আমি ৰখি আছোঁ ভিন্দক। আৰু এয়া ভিন্দক লগ পালোঁ। এতিয়া গৈ আছোঁ ভিতৰলৈকে, ভিন্দৰ পিছে পিছে। ভিন্দকলৈকে লৈ যায় গম নাপাওঁ কোনফালেৰে সোমাই। মানে কি বহুত বেছি মানুহ হৈছে, বহুত দীঘলীয়া লাইন হৈ আছে। এতিয়া যাওঁ, কেনে ধৰণৰ দৰ্শন কৰিব পাওঁ চাওঁ। লাইন লাগিব নে কি সেইটো ক'ব নোৱাৰিম। মানুহ হৈছে, বহুত বেছি মানুহ হৈছে। মানুহতো 3টা গৈছে। এতিয়া দৰ্শন হ'বলৈ যাওঁ ফ্ৰেণ্ডছ। এতিয়া আমি দৰ্শন কৰি ওলাই আহিলোঁ, আৰু এতিয়া বাহিৰত চাকি জ্বলাই দিব লাগিব। ইয়াতে চাকি ভিতৰত জ্বলাব নোৱাৰি, ইয়াতে জ্বলাব লাগিব ধূপটো।
ধূপ জ্বলাই আছোঁ ইয়াতে চাকি জ্বলাই দিলোঁ আৰু ধূপ জ্বলাই আছোঁ তো ইয়াৰ পিছত আমি যাম এতে থৈ দি এনেকৈচোন থৈছে তো ইয়াৰ পিছত যাম আমি তাৰা মন্দিৰত মোক তাতেও চাকি জ্বলাব দিছে তাত যাব লাগিব ইয়াতে নাৰিকল ভাঙিব পানী সকলোৰে মূৰত অলপ অলপ এইফালে ইয়াতে নাৰিকলটো ভাঙিব লাগে হ'ব এতিয়া যাম আমি এতিয়া চাকি কিনি একেবাৰে যাওঁতেই কিনি লৈ যাব পাৰিম চব তাৰা মন্দিৰটো কামাখ্যা হেৰি হৈ যাব লাগে দোকান কেইখন পাৰ হৈ যাব লাগে নেকি আহিছোঁ তাৰা মন্দিৰত এতিয়া মোক ইয়াতে চাকি জ্বলাব দিছে তো এতিয়া ইয়াতে মই জ্বলাওঁ চাকি বন্তি জ্বলাই আপোনালোকক দেখুৱাই আছোঁ তাৰা মন্দিৰ দৰ্শন কৰি আহি আকৌ আমি কামাখ্যা মন্দিৰৰ ভিতৰলৈ আহিলোঁ এতিয়া কামাখ্যা মাৰ পৰিভ্ৰমণ কৰিম তো ভিতৰলৈকে গৈ আছোঁ আৰু ৰাতিপুৱা যিমান মানুহ আছিলে এতিয়া আকৌ মানুহ বেছি হৈ গৈছে তো ফ্ৰেণ্ডছ এতিয়া আমি কামাখ্যা মন্দিৰ পৰিভ্ৰমণ কৰি আছোঁ আৰু বহুত বেছি ভাল লাগি আছে বহুত দিনৰ পৰা দিন মানে কি বছৰ হৈ গ'ল বহু বছৰ হ'ল কামাখ্যা মাৰ এনেকৈ দৰ্শন কৰা হোৱা নাছিলে বহু বছৰ আগতে কৰিছিলোঁ আৰু এই বহু বছৰ পিছত এতিয়া আৰু আজি কৰিলোঁ বহুত বেছি ভাল লাগিলে মনটো আৰু কি ক'ম আৰু এনেতো মন্দিৰত আহি থকা যায় কিন্তু ভিতৰত কি দৰ্শন কৰা নহয় তেনেকুৱা হয় তো আজি ফাইনেলি সেইটো হ'ল আমাৰ ঘৰৰ গোটেইবিলাকে অহাৰ কথা আছিলে মাইনাহঁতে মানে মাইনা বাইদেউ এনেকৈ কিন্তু মানে কি নিমিলিলে মাইনাও মানে ত্ৰিপুৰা গুচি যাব লগা হ'ল বাইদেউ আহিব নোৱাৰা হ'ল তো আমি ঘৰৰ মা মই আৰু দেউতা আমি তিনিওজনীয়ে আহিলোঁ আৰু বহুত বেছি ভাল লাগি আছে মানুহ দেখিছেনে মানুহ বহুখিনি হৈছে দেই ৰাতিপুৱা অকণমান কম আছিলে এতিয়া বহুখিনি হৈছে আৰু আমি ভিন্দ থকাৰ কাৰণে অকণমান সোনকালে মানে কি দৰ্শন কৰিব পাৰিলোঁ কিন্তু লাইনত মানে বহুত মানুহ আছে আৰু বহুত বেছি মানুহ আছে এতিয়া আপোনালোকক ভ্লগটো দেখুৱাই গৈ আছোঁ ভিডিঅ'ত গোটেইখিনি বস্তু দেখুৱাই গৈ আছোঁ ভিডিঅ'টো চাই কেনে পাই আছে কমেণ্টত জনাব আপোনালোকে কৰিলোঁ আৰু ইয়াতে কৰিলোঁ তো ফ্ৰেণ্ডছ আমাৰ দৰ্শন কৰাও হ'ল লগতে মন্দিৰ পৰিভ্ৰমণ কৰাও হ'ল এতিয়া ঘৰ যাবলৈ ওলাইছোঁ তো এতিয়া ঘৰলৈ যাওঁ এতিয়া ওলাই যাওঁ মন্দিৰৰ পৰা চাই কেনেকুৱা পাই আছে কমেণ্টত জনাব এতিয়া যাওঁগৈ আৰু नेपाली लेख्न सभा भन्छ
মন্দিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ আমাৰ গাড়ীখনলৈকে। গাড়ীখন এইফালে থৈ দিছে, তো এতিয়া গাড়ীখনলৈকে গৈ আছোঁ। ইমান ভিৰ হৈছে মানে গাড়ী খোজকাঢ়ি যাব নোৱাৰি, চাৰিওফালে গাড়ী মানে খোজকাঢ়ি যাবৰ কাৰণেও অকণমান ৰাস্তা নাই। তো এতিয়া গাড়ীখনলৈকে গৈ আছোঁ। ফ্ৰেণ্ডছ, এইপিনে আমাৰ গাড়ী আহিলে, ইয়াতে ৰখি আছিলোঁ আৰু গাড়ীখন আগফালে থৈ দিছিলে। এতিয়া আৰু উঠি পিনে যাম এবাৰ আৰু আমি যাব লাগিব মেডিকেল। বাইদেউহঁতৰ শাহুমা আছে, মেডিকেলত যাব লাগিব এবাৰ। এতিয়া যাওঁ, গৈ থাকোঁ। মেডিকেল মানে আমাৰ বাইদেউৰ মানে পাথৰ অপাৰেশ্যন হৈছে যোৱাকালি, তাৰ কাৰণে আহিছোঁ। এতিয়া গৈ আছোঁ ভিতৰলৈ। ফ্ৰেণ্ডছ, আমি আজি এতিয়া আমি এখন ৰেষ্টুৰেণ্টত মানে কি চাহ দোকানত চাহ খাব সোমাইছোঁ আৰু গৈ আছোঁ, কাৰণ আহোঁতেতো তেনেকুৱা একো খাই অহা নাই। চাহ দোকানত খাই আছোঁ, এয়া পৰঠা ঘুগুনি। তো ফ্ৰেণ্ডছ, আমি আহি বাইদেউহঁতৰ ঘৰ পালোঁ আৰু মানে কি ক'ৰবাত মন্দিৰ ক'ৰবাত গ'লে আৰু তাইক ইয়াত প্ৰসাদ দি যোৱা যায়। তো সিহঁতৰ ঘৰত সোমাইছোঁ। এয়া চিনচুনি, এইটো কি লাগিবনে নাই? এইটো কি খাবা? এয়া প্ৰসাদ, কামাখ্যা মাৰ প্ৰসাদ। তো গাইজ, ঘৰ আহি পালোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো আজিৰ কাৰণে বাই বাই।